নমস্কাৰ, মই মমী ৰায়চৌধুৰী। শেহতীয়াকৈ কাৰ্বি আংলঙৰ লগত যি পৰিস্থিতি হৈছে সেই সন্দৰ্ভত মই এটা চমু প্ৰতিক্ৰিয়া দিবলৈ বাবে এই ভিডিঅ'টো আগবঢ়ালোঁ। কথাটো হৈছে অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠীটোৱে হৈছে কাৰ্বি জনগোষ্ঠী। আৰু সেই কাৰ্বিসকলক আমাৰ বিষ্ণুৰাভাদেৱে অসমৰ কলমদাস বুলি কৈছিলে। আৰু আজি সেই কাৰ্বি লোকসকলৰ যি ধৰণে পৰিকল্পিতভাৱে তুচ্ছতাচ্ছিল্য কৰি তেওঁলোকৰ সাংবিধানিক অধিকাৰ, তেওঁলোকৰ ভূমিৰ অধিকাৰ, তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ, তেওঁলোকৰ ভাষা সংস্কৃতিৰ অধিকাৰ খৰ্ব হোৱা বুলি তেওঁলোকে উপলব্ধি কৰি তেওঁলোকে ৰাজপথত গণতান্ত্ৰিক আন্দোলন কৰিছে। আৰু সেই আন্দোলনক একাংশই পৰিকল্পিতভাৱে যি ধৰণে আক্ৰমণ চলাইছে সেয়াও কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, কোনো কাৰণতে সহ্য কৰা নহয়। আপোনালোকে সকলোৱে জানে কাৰ্বিসকল অসমীয়াৰ ভাই ভাই। কাৰ্বিসকল অসমীয়াৰ অবিচ্ছেদ্য অংগ। কাৰ্বিসকল আমাৰ জনগোষ্ঠীয় ভাই ককাই। আৰু সেই আমাৰ জনগোষ্ঠীয় ভাই ককাইক কোনোবাই ৰঙা চকু দেখুৱাব, তুচ্ছতাচ্ছিল্য কৰিব, চাইনিজ বুলি ইটিকিং কৰিব, সেয়া কোনো কাৰণতে সহ্য কৰা নহ'ব। আজি আমি আচৰিত হৈছোঁ, এইকাৰণে আচৰিত হৈছোঁ যে অসমতেই থাকি অসমৰ ভূমিপুত্ৰক, অসমৰ বায়ু পানী সেৱন কৰি খিলঞ্জীয়া ভূমিপুত্ৰক ফলা বাহ লৈ জয় শ্ৰীৰাম ধ্বনি দি চাইনিজ কাৰ্বি গো বেক বুলি ক'ব পৰা হ'ল। আচৰিত হৈছোঁ। ইমান ধৃষ্টতা তেওঁলোকৰ। আজি XYZ আমাৰ জনগোষ্ঠীয় ভাই ককাইসকলক আক্ৰমণ কৰিব পৰা হ'ল। আমাৰ জাগাতে, আমাৰ মাটিতে, অসমৰ মাটিতে অসমৰ ভূমিপুত্ৰসকলক গো বেক ধ্বনি দিব পৰা হ'ল। ইমান সাহস? কোনে দিলে এইবিলাক সাহস? ইমান ক'ৰ পৰা পালে? ৰাইজ, আপোনালোকে কথাবিলাক অলপ চিন্তা কৰক। আজি কাৰ্বি আংলংখন ষষ্ঠ অনুসূচিত হৈও আজি তেওঁলোক অসুৰক্ষিত। আৰু আমিতো ST পোৱাই নাই। তেতিয়াহ'লে ভাবক আমি কিমান সুৰক্ষিত, বা আহিবলগীয়া দিনত, অনাগত দিনত আমি কিমান সুৰক্ষিত। কালি যেতিয়া ভিডিঅ'বিলাকত দেখিছিলোঁ, যেতিয়া কাৰ্বি গো বেক বুলি কৈছিলে, চাইনিজ বুলি কৈছিলে, ফলা বা হাতত লৈ কোবাবলৈ মাৰিবলৈ খেদি আহিছিলে। চাওক, লাঠি দেখুওৱা বা হাত দেখুওৱা মাৰা একেই কথা। বা সেই ফলা বা লৈ আহিছিলেতো, সেয়া কাৰ্বি আংলঙত পৰা নাই। মোৰ এনেকুৱা অনুভৱ হৈছে সেয়া আমাৰ অসমৰ প্ৰতিজন ভূমিপুত্ৰৰ সেই কোবটো বুকুত লাগিছে, বুকুত মাৰিছে। গতিকে ৰাইজ, ভাবক কোনোবাখিনিত আজি কাৰ্বিসকলে সেই পৰিস্থিতিৰ সন্মুখীন হৈছে। কালি যে আমি নহ'ম তাৰ গেৰেণ্টি কি আছে? চৰকাৰে গেৰেণ্টি দিব জানো? আৰু আজি যে এইবিলাক হৈছে, আজি তেওঁলোকে সাহস, সেই XYZ যে ইমান যে আক্ৰমণ কৰিছে, তেওঁলোকে সাহস ক'ৰ পৰা পালে? ৰাইজ, গতিকে এইবিলাক কথা অনুধাৱন কৰক। কাৰণ সময় সমাগত। আজি যদি এইবিলাক আমি অনুধাৱন নকৰোঁ, আমি যদি এতিয়া ভাবোঁ আজি কাৰ্বি আংলঙৰ মানুহে মাৰিছে, আমাকতো মৰা নাই, সেইটো ভুল কথা। তেতিয়া কি সেইটো কেতিয়াও নাভাবিব। কাৰণ আমি অসমতে চবেই আছোঁ যেতিয়া, সকলোৱে মিলিজুলি চবৰে, প্ৰতিটো জনগোষ্ঠীয় আমাৰ ভাই ককাই, তেওঁলোককো চিন্তা কৰা দায়িত্ব আমাৰ, তেওঁলোকক চিন্তা কৰাৰ আমাৰ নৈতিক অধিকাৰ। তো তেনে ক্ষেত্ৰত মই ভাবোঁ এই ক্ষেত্ৰত মনে মনে নাথাকি সকলোৱে প্ৰতিক্ৰিয়া বা প্ৰতিবাদ কৰাৰ নিতান্তই দৰকাৰ। আৰু এইখিনি কথা ক'বৰ কাৰণে আজি এই ভিডিঅ'টো আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে বুজি পাব। ধন্যবাদ।